জনৈক বগাহাটীত পৰিণত জলসিঞ্চন বিভাগ বৰষুণৰ অভাৱত পথাৰত মেলিছে চিৰাল ফাট খেতিয়কৰ মাজত হাহাকাৰ আছে গৰু নাবাই হাল ঠকাতকৈ নঠকাই ভাল বুলি স্থানীয় ৰাইজৰ ক্ষোভ জনৈক বগাহাটীত পৰিণত চৰকাৰৰ ব্যাগম জলসিঞ্চন বিভাগটো বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে কেইবাটাও পানী উত্তোলক কেন্দ্ৰ এতিয়া জলবায়ু পৰিৱৰ্তনৰ লগে লগে খৰাং বতৰে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল কৃষকৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে পথাৰত মেলিছে চিৰাল ফাট পানীৰ অভাৱত খেতিয়কে পথাৰত ৰুব পৰা নাই এগছিও কঠীয়া চৰকাৰী তথ্য মতে জলসিঞ্চন বিভাগটো জুনাইত ঠিকই চলি আছে সাধাৰণ কৃষকৰ পথাৰত পানী যোগানৰ বাবে স্থাপন কৰা পানী উত্তোলন আঁচনিৰ সন্মুখত আৰি ৰখা নামফলকত অভিযন্তা কৰ্মচাৰীৰ নাম ফোন নম্বৰ আদি ঠিকেই দিয়া আছে কিন্তু বাস্তৱ ছবিখনহে ওলোটা ইয়াৰে কেমিগাঁৱৰ চিলে নদীৰ পাৰত স্থাপন কৰা পানী উত্তোলন কেন্দ্ৰত 9জন কৰ্মচাৰীৰ চৰকাৰী দৰমহাৰ সময়ত লৈ আছে যদিও বছৰ বছৰ ধৰি খেতিয়ক ৰাইজৰ পথাৰত এটপিও পানী যোগান ধৰা নাই স্থানীয় ৰাইজৰ অভিযোগ কাহানিবাই যদি জলসিঞ্চন বিভাগৰ কৰ্মচাৰী কেন্দ্ৰটোৰ উপস্থিত হয় তেতিয়া ৰাইজে পথাৰতে পানী যোগান ধৰিবলৈ অনুৰোধ কৰে যদিও আগতে দৰখাস্ত লিখক আৰু মেচিন চলাবৰ বাবে তেল কিনিবলৈ টকা দিয়ক অসাংবিধানিক বাক্যবান কৰে সেয়ে কেমিগাঁৱৰ স্থানীয় ৰাইজে এনে খৰাং বতৰতে পথাৰত পানী যোগান ধৰিব নোৱাৰা আঁচনিটোক তাৰ পৰা উঠাই নিবলৈ চৰকাৰক আহ্বান জনাইছে অন্যথা খেতি পথাৰত সময়মতে পানী যোগান ধৰিবলৈ অনুৰোধ জনাইছে আনফালে পুৰণা জেলম গাঁৱৰ চিলে নদীৰ সোঁফালে স্থাপন কৰা পানী উত্তোলন কেন্দ্ৰটো ইতিমধ্যে বিভাগটোৰ অমনোযোগিতাৰ বাবে গৰু গোহালিটোত পৰিণত হৈছে লগতে লেকুৰ ৰুকচিন নদীৰ পাৰত বহুৱা কেন্দ্ৰটো জহিক হৈ গৈছে সেয়ে স্থানীয় ৰাইজে উপৰোক্ত পানী উত্তোলক আঁচনিসমূহ কাৰ্যক্ৰম কৰি সাধাৰণ খেতিয়ক ৰাইজৰ সুবিধাৰ্থে খেতিয়ক পথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে এটা আপোনালোকে পানী পাইছে নেকি পোৱা নাই পানী এক টোপা বি পোৱা নাই আজিলৈকে ইমান বছৰ হ'ল ইয়াত মেচিন বহাই ৰাখিছে নলা লগাই দিছে নলাও বেয়া আমি এতিয়ালৈকে ধান ৰুব পৰা নাই খৰাং বতৰ পানী এক টোপা বি পোৱা নাই আমি এনে আছে কিবাটো মেচিনটো 25-20 হ'ল আৰু এতিয়ালৈকে আমি পানী পোৱা নাই ইয়াৰ কৰ্মচাৰী কেইটা আহে নাহে ইয়ালৈকে কেতিয়াবা আহে কেতিয়াবা নাহে এনেকে হৈ আছে মানে এবাৰো পানী দিয়া নাই এবাৰো দিয়া নাই এইটো কেমি অঞ্চল ন কেমি অঞ্চলত আমি পানী যোগান দিছে বুলি হবে ৰাইজে জানে হলেও আমি পানী ইহঁতে দিয়া নাই আপোনালোকে আশা কৰিছিলে মানে পানী খুজিলেও পইচা লাগে নিজে তেল ভৰাব লাগে নিজে কিবা কৰিব লাগে এনেকা কৈ থাকে সেইকাৰণে আমি নালাগে এইটো কাৰণে কৈছে আৰু মানে যদি পানী লাগে বুলি ক'লে ইহঁতে পইচা কিবা কিবি তেৰেং বেৰেং কৈ থাকে একবাৰো দিয়া নাই তেল ভৰাবলৈ পইচা লাগে এনেকা কৈ থাকে সেইকাৰণে আমি ইহঁতক ৰিকুৱেষ্ট কৰাই নাই এতিয়া ধান একমুঠিও এক কিবাও ৰোৱা নাই এতিয়ালৈকে ইহঁতৰ দুকৰ পৰা এই বছৰ একদম কৰা এনে আছো আৰু আমি এতিয়া খেতি বাতি মানে চিন্তাই কৰিব পৰা নাই এনেকাই হৈ আছে আৰু আৰম্ভ কৰিব পৰা নাই এতিয়া নাই একদম হাল বাই থৈছে শুকান একদম কৰং হৈ আছে হয় আমি এতিয়া আমাৰ কৃষক ৰাইজে যিটো এতিয়া খৰাং বতৰ এই খৰাং বতৰত যদি আমাৰ এই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ যিটো এতিয়া আমাৰ আঁচনি এটা আছে এই আঁচনিৰ পৰা এতিয়া যদি আমি সুবিধা লাভ নকৰে তো এই আঁচনি আমাৰ কি কামত আছে এতিয়া আমাৰ কৃষক ৰাইজৰ খৰাং বতৰত হাল বাই থৈছে কিন্তু ধান ৰুব পৰা নাই অন্ততঃ এই আঁচনিৰ পৰা যদি আমি অলপ সুবিধা পাই চৰকাৰে যদি এই আঁচনিখন আছে যদি তো আমাক অলপ সুবিধা দিয়ক পানী দিয়াৰ ব্যৱস্থা কৰি দিয়ক আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে এইখন আঁচনি ইয়াৰ পৰা উঠি যোৱাই ভাল কাৰণ এই আঁচনিৰ নামত বহুতে এই ইয়াৰ ওপৰত এনেই চাকৰি কৰি আছে মানে চৰকাৰৰ আমাৰ অপচয় হৈ আছে নাই আমি এতিয়া ক'ত খেতি কৰিব পাৰিব পানীয়ে নাই এইবছৰ বহুত খৰাং হৈছে এনেকা খৰাঙৰ এইটো ইৰিগেশ্যন পানীটো নাপালে আমি কি কৰিম মেচিনটো উঠাই লৈ যোৱাটো ভাল মানে কিমান বছৰ হ'ল আপোনালোকে এনে পানী নিদিয়ে হৈছে আৰু বহুত বছৰ আপোনালোকে কেনেকে খেতি বাতি কেনেকে কৰি আছিলে আমি বৰষুণৰ পৰাই কৰো বৰষুণ পানীৰ পৰা কৰিছে এইটো আকাই নাই ইৰিগেশ্যন পানীটো নিদিয়ে সিহঁতে যদি ইমান ভালে আছে যদি দিবলৈ ক'লে কি কয় সিহঁতে দিবলৈ আমি ক'লে মানে দৰখাস্ত এখন দিয়া কৈছে ক'লা উঠাই ল'ব লাগে চবটো
এনেকা খৰাং সময়তে পানী নাপায় যদি বৰটো উঠাই লবি একো নাই